Dear friends, welcome to my channel. কেইদিনমান আগতে মোৰ মিনি গাৰ্ডেনৰ পৰা অকমান শাক-পাচলি মই মোৰ পটৰ পৰা ছিঙি লৈছিলোঁ আৰু মই বিভিন্ন ধৰণৰ এই শাকবিলাক ৰুই খুব ভাল পাওঁ আৰু এয়া মই এতিয়া কাটি লৈছোঁ জিলমিল শাক দেখিছেনে এইখিনি হয় জিলমিল শাক আৰু লগতে এয়া হয় আইজৱান পাত এনেদৰে গোটেই শাকখিনি মই উঠাই ল'লো লগতে লৈছোঁ বিলাহী আৰু কণ বিলাহী কেইটামান এই মুঢ়া এখন লৈ লৈছো এতিয়া তাতে বহি আৰু গোটেই শাকখিনি চালনিতে আপোনালোকক মেলি দেখাম আৰু নিজৰ বাগানৰ পৰা শাক উঠাই খোৱাটো তাৰ আনন্দই বহুত বেলেগ আৰু এয়া হ'ল কলা কচু কেইডালমান কলা কচু পালো এই পাতখিলা শুকাই গৈছে কিন্তু ঠাৰিডাল ব্যৱহাৰ কৰা যাব তাৰ পিছত এয়া হ'ল জিলমিল শাকখিনি আৰু এয়া হ'ল টেঙেচি শাক আৰু এয়া হয় বিলাহী পাত আৰু এয়া হ'ল মানধনিয়াৰ পাত এয়া হ'ল ইনচুলিনৰ পাত আৰু এজোপা ডায়েবেটিছৰে গছ হয় এয়া হ'ল আইজৱান পাত ইমান সুন্দৰ গোন্ধটো আৰু এয়া হয় শুকলতিৰ পাত তাৰপিছত পালোঁ এয়া নেমুটেঙাৰ পাত এয়া হয় নৰসিংহ পাত এয়া হয় তুলসীৰ পাত আৰু লাষ্টত এয়া হ'ল মচুন্দৰী পাত কেইবিধ শাক পালোঁ বলক চাওঁগৈ এয়া 1 2 3 4 5 6 7 8 9 10 11 12 13 এই 13 বিধ শাক বেজুৰ হ'লে বস্তু এটা বনাবলৈও ভাল লাগে তাৰ লগতে লৈছোঁ এটা বিলাহী আৰু কণ বিলাহীও পাইছোঁ কেইটামান এইবাৰ পিছে মোৰ বিলাহী একেবাৰে ভাল নহ'লে ৱেডাৰটো ইমান ফ্লাকচুৱেট কৰিছে আৰু এতিয়া গোটেই শাকখিনি মই হাতেৰেই বাছি লৈছোঁ কোনো কটাৰী ব্যৱহাৰ কৰা নাই আৰু লগতে লৈ লৈছোঁ বিলাহীখিনি এতিয়া পানী দি পেলাই খুব ভালকৈ মোহাৰি 2-3 বাৰ মান ভালকৈ ধুব আৰু তাৰপিছত এখন ফুটা খৰাহিত মই ট্ৰান্সফাৰ কৰি দিছোঁ পানীখিনি নিগৰিবৰ কাৰণে এতিয়া এই পিটিকাখন বনাবৰ কাৰণে মই লৈ লৈছোঁ 3 কিলামান ফয়েল আৰু গোটেই সবজিখিনি এই ফয়েলখনত পাৰি লৈছোঁ তাতে দি দিছোঁ জলকীয়া কেইটামান আদা কেইডোখৰমান আৰু নহৰু কেইফুটামান আৰু ডাঙৰ বিলাহীটো অলপ কাটি পেলাই দিছোঁ দিব অকমান নিমখ আৰু অলপমান মিঠাতেল গোটেই মিশ্ৰণখিনি এতিয়া ভালকৈ মিলাই ল'ব আৰু এতিয়া প্ৰথম 3 কিলা ফয়েলৰ পৰা ফাৰ্ষ্ট ফয়েলখন দি পেলাই সুন্দৰ কৰি চাৰিওফালৰ পৰা এটা পেকেটৰ নিচিনা বনাব এতিয়া মোৰ ইয়াত কলপাত নহলে হালধি পাত নাই বা কৌপাতো নাই এই পাতবিলাক ব্যৱহাৰ কৰিলে কিন্তু এই পিটিকাখন আৰু বহুত বেছি মজা হ'ব খাবলৈ পেকেটটো বনাই মই এতিয়া ফ্ৰাই পেন এখনত দি দিছোঁ ঢাকনখন মাৰি প্ৰায় জুইত 15-20 মিনিট মান কাৰণে ৰাখিছোঁ মাজে পৰে পেকেটটো অকমান উল্টাই দিব এয়া 15 মিনিট হৈ যোৱাৰ পিছত মই গোটেই ফয়েলখিনি এতিয়া খুলিছোঁ বিৰাটেই গৰম আৰু গোটেই ঘৰটো মোৰ পুৰা মলমলাই গৈছে ইমানেই সুন্দৰ গোন্ধ হৈছে পেটত এফালে বিৰাট ভোক লাগিছে আৰু হাতেদি এখিনি পিটিকিব পৰা নাই কাৰণে খুন্দনাখনত ট্ৰান্সফাৰ কৰি লৈছোঁ কাৰণ ইমান গৰম আপোনালোকে ইচ্ছা কৰিলে এখন চাটনি হিচাপেও বনাই খাব পাৰে মই পিছে পিটিকা বনাই খুবেই ভাল পাওঁ সেইটো কাৰণে পিটিকা হিচাপে লৈছোঁ আৰু পিটিকা বনাইছোঁ কাৰণে মই পিয়াজো দিম এতিয়া তাত দি দিছোঁ অকমান মিঠাতেল অকমান নিমখ আৰু নেমু টেঙা নিদু কাৰণ অলৰেডি কণ বিলাহী আৰু টেঙেচি পাতৰ টেঙাটো মোৰ কাৰণে যথেষ্ট তাৰ লগতে মিলাই লৈছোঁ কাটি থোৱা এয়া পিয়াজ কি যে কম ইমানে সুন্দৰ এটা গোন্ধ ওলাইছে so tempting এয়া মই ভাতৰ লগত পৰিবেশন কৰি লৈছোঁ তাৰ লগতে লৈ লৈছোঁ দাইল আৰু মাছৰ তৰকাৰী কিন্তু মোক লাগিছে মই এই ভাতখিনি এই পিটিকাখিনি দিয়ে পুৰা শেষ কৰি দিম দাইল আৰু মাছৰ তৰকাৰী এনেকৈ পৰি থাকিব আশা কৰিছোঁ আপোনালোকো এনেকৈ বেজুৰ কৰি কণ বিলাহী দি পেলাই এনেকুৱা এখন পিটিকা নহলে চাটনি বনাই খাব and hope you like the recipe thank you for watching take care and be safe bye bye